বিকাশ বিকাশ আৰু বিকাশ অনলি ডেভেলপমেন্ট ডেভেলপমেন্ট এন্ড ডেভেলপমেন্ট। পানী চাওক, এইটো এই বাইদেউগৰাকী চাওক পানীত কেনেকে মানে গাড়ীত হেৰি হৈছে। এইটো চাৰ্ভেলে আহিছো আমি এইটো বেলতলা চাৰ্ভেলে আহিছো। আমাৰ লগত আছে আমাৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মা ডাঙৰীয়া আছে। দাদাক ছাতিটো দিয়ক। কুশল শৰ্মা ডাঙৰীয়া, মই তেখেতক ইয়াত দেখুৱাই দিছো। তেখেতো ইয়ালৈ আহিছে। মানুহৰ অৱস্থা কি হৈছে চাওক। কেমেৰাত মই এফালে দেখুৱাব দিছো। আমাৰ লগত প্ৰাক্তন মেয়ৰ কুশল শৰ্মা ডাঙৰীয়া আছে। দাদাক তিতিব দিব নালাগে। কি অৱস্থা গুৱাহাটীত হৈছে এই কথাটো মই মুখ্যমন্ত্ৰীক দেখাই দিব বিচাৰিছো। মুখ্যমন্ত্ৰীক কৈছো গুৱাহাটীত কি অৱস্থা হৈছে চাওক। মানুহে প্ৰাণ লৈ পেলাই হাতত মৃত্যুৰে যুঁজিবলগীয়া অৱস্থা হৈছে। মুখ্যমন্ত্ৰীয়ে হাল এৰি খেল খেলিছে। গতিকে মই সেইকাৰণে অসমৰ ৰাইজক দেখুৱাইছো গুৱাহাটীৰ অৱস্থা কি হৈছে চাওক। মানুহৰ একদম কি অৱস্থাত মানুহ গুৱাহাটীত চলিবলগীয়া হৈছে। দাদা কেনেকুৱা অৱস্থা হৈছে আপোনালোকে নিজে একেবাৰে বেয়া। গাড়ী তাত ফচিছে। মানুহ স্কুটাৰৰ পৰা, সেই বাইদেউগৰাকী অকমান আগত স্কুটাৰৰ পৰা পৰিছে। এনেকুৱা এটা অৱস্থা। মুখ্যমন্ত্ৰীক কৈছো আহক। আপোনালোকৰ কোনো প্লেনিং নথকাৰ কাৰণে আজি গুৱাহাটীৰ মানুহৰ কি অৱস্থা হৈছে। এওঁলোকে নলা নৰ্দমা যেতিয়া খান্দিব লাগে খনা নাই। ড্ৰেইনৰ কোনো ধৰণৰ চিষ্টেমেটিক ড্ৰেইন মেনেজমেন্ট নাই। আপোনালোকে দেখিছে কি অৱস্থা হৈছে। গোটেই গুৱাহাটী পানীত একদম ডুবি গৈছে। দেখিছো, আমি দেখিছো। আপোনালোকেও চৰকাৰক সেইকাৰণে আবেদন জনাওক। মানুহে মৃত্যুৰ সৈতে যুঁজিবলগীয়া অৱস্থা হৈছে। মানুহে বজাৰৰ পৰা ব্যৱসায়ৰ কাৰণে কেনেকে আহিবলগীয়া হৈছে। ইয়াত নামিবও নোৱাৰা এটা অৱস্থা আছে। গতিকে আমিও নামিব পৰা নাই। ইয়াত একাঠো পানী। মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো, বাকী কথা পিছত পাতিব। GMC মেয়ৰক কৈছো ৰাস্তাত নামক। মেয়ৰে তাত সোমাই থাকিলে নহব। বজাৰত কালেকশ্যন কৰিলে নহব। সাংসদক কৈছো ৰাস্তালৈ আহক। মানুহৰ অৱস্থা কি হৈছে। গাড়ীত চোৰা মানুহৰ অৱস্থা নাইকিয়া হৈছে। গতিকে সেইকাৰণে আমি ৰাইজক দেখাই দিব বিচাৰিছো। এয়া চাৰ্ভেৰ অৱস্থা। হাতীগাঁৱলৈ যাওক, ৰূপনগৰলৈ যাওক, তৰুণ নগৰ, নবীন নগৰ, গোটেই গুৱাহাটী জলাময় হৈ পৰিছে। গতিকে আপোনালোকক দেখাই দিছো। আমাৰ লগত কংগ্ৰেছৰ আমাৰ APCCৰ সম্পাদিকা মইনাজান বাইদেউ আছে, প্ৰাক্তন মেয়ৰ আছে, আমাৰ ছবিন আছে, নূৰ আছে, দেৱদা আছে, আমাৰ জিলা সভাপতি আছে শৈলেন সোণোৱাল ডাঙৰীয়া আহি আছে। আমি গোটেই মানুহবিলাকে ইয়াত আপোনালোকক পৰিস্থিতিটো দেখাব বিচাৰিছো। এই চৰকাৰ ব্যৰ্থ হৈছে। এই চৰকাৰৰ ওচৰত কোনো গুৱাহাটী চিটি প্লেনিঙৰ কোনো ব্যৱস্থা নাই। চৰকাৰ কেৱল বাকী আৰু ফাঁকিত চলিছে। চৰকাৰৰ কোনো ধৰণৰ প্লেনিঙৰ ব্যৱস্থা নাই। মই সেয়ে আপোনালোকক দেখাব বিচাৰিছো যে এইখন চৰকাৰৰ ওচৰত পাব্লিক যে সুৰক্ষিত নহয়। এইখন চৰকাৰে যে পাব্লিকক কোনো ধৰণৰ এখন প্লেন চিটি দিব নোৱাৰে তাৰে প্ৰমাণ। গতিকে আপোনালোকক কেমেৰাত আমি গোটেই ব্যৱস্থাখিনি দেখাই দিলো। কি অৱস্থা আছে। গোটেই গুৱাহাটীখনেই বৰবাদ হৈ গ'ল। হ'ব ন?